হেল্ল' কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আকৌ এটা নতুন ৰেচিপিৰ সৈতে হাজিৰ মই চুম আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ চিকেন ম'ম' ৰেচিপিটো যিহেতুকে এতিয়া বতৰটো খুবেই বেয়া নেৰানেপেৰা বৰষুণ এনেকুৱা বতৰত এনেকুৱা কিছুমান বস্তুৱেই খাবলৈ মন যায় নহয়নে বাৰু তেনেহ'লে ব'লকচোন চাওঁ এই ম'ম'টো মই কেনেকৈনো বনালোঁ দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ ব'লক প্ৰথমতে মই ইয়াত ময়দা লৈ লৈছোঁ এতিয়া ময়দাখিনিত অলপমান ৰিফাইন তেল দিম আৰু লগতে অকণমান নিমখ এইখিনি দি মই ভালদৰে সানি ল'ম সানি লোৱাৰ পাছত জোখ অনুসাৰে ইয়াত মই পানী দি ভালদৰে ময়দাটো মঠি ল'ম এয়া চাওক এতিয়া মই এই ময়দাখিনিত এখন ফইল পেপাৰ দি পেলাই ধুনীয়াকৈ মই ঢাকি থ'ম যাতে হাৱাটো ভিতৰলৈ নাযায় যদি হাৱাটো ভিতৰলৈ যায় ময়দাখিনি শুকাই যাব এতিয়া আনফালে মই ম'মৰ ষ্টাফিঙৰ কাৰণে ষ্টাফটো বনাই ল'ম ইয়াত মই চিকেনটো কিমা বনাই লৈছোঁ প্ৰথমত তাৰপাছতে মই ইয়াত দিলোঁ পিঁয়াজ আৰু চিকেনৰ পৰিমাণটো সমানেই ৰাখিব তাৰপাছতে লগতে মই খুন্দি লোৱা আদা আৰু অকণমান ধনিয়া পাত এইখিনি দিয়াৰ পাছত ইয়াতে মই দিম 1 চামুচ ভিনেগাৰ আৰু লগতে 1 চামুচ চয়া চচ আৰু ইয়াত অকণমান মই নিমখো দিম নিমখটো অলপমান কমাই ব্যৱহাৰ কৰিব যিহেতুকে চয়া চচত নিমখটো থাকেই এতিয়া এইখিনি ভালদৰে মই সানি ল'ম সানি লোৱাৰ পাছত এতিয়া এটা ম'ম' ষ্টিমত এনেদৰে ধুনীয়াকৈ ৰিফাইন তেল দি মই এইখিনি সানি ল'ম সানি লোৱাৰ পাছত এতিয়া যিখিনি ময়দা মই ধুনীয়াকৈ সানি থৈছিলোঁ এই ময়দাখিনি উলিয়াই আনিছোঁ চাওকচোন ইমান কোমল হৈ গৈছে এইখিনি আকৌ এবাৰ মই হাতেৰে ভালদৰে এনেদৰে মই মঠি ল'ম যাতে আৰু অকণ কোমল হৈ যায় এতিয়া মই ময়দাখিনি 3টা ভাগত ভাগ কৰি লৈছোঁ ভাগ কৰি এনেদৰে মই সৰু সৰুকৈ লাড়ু বনাই লৈছোঁ এতিয়া মই এইখিনি ৰুটি বেলাৰ নিচিনাকৈ ধুনীয়াকৈ এখন পাতলাকৈ মই বেলি ল'ম চাওকচোন মই ধুনীয়াকৈ পাতলাকৈ বেলি ল'লোঁ এতিয়া মই যিখিনি চিকেনৰ এইখিনি বনাই দিছিলোঁ সেইখিনি মাজত মই ষ্টাফিং কৰি পেলাই ছাইডেদি এনেদৰে টিপি ধৰি লওক ছাইডটো মাৰি লৈছোঁ যাতে সেইখিনি ছাইডেদি ওলাই নাযায় এতিয়া 2টা কোণ আনি পেলাই মই জইন কৰি এটা শ্বেপ দি লৈছোঁ চাওকচোন ইমান ধুনীয়াকৈ এপাহ ফুলৰ নিচিনা হৈ গৈছে হয়নে এনেদৰে মই এটা এটাকৈ গোটেইকেইটা ম'ম'জ মই বনাই ল'লোঁ এয়া চাওক আমাৰ ম'ম'জখিনি ৰেডি এতিয়া মই এইখিনি গৰম পানীত এনেদৰে বহাই দিম ষ্টিম হ'বৰ কাৰণে মোৰ ম'ম'খিনি হ'বৰ কাৰণে আপোনাৰ 20ৰ পৰা 30 মিনিট সময় লাগিছে আমাৰ ম'ম' ৰেডি হৈ গ'ল চাওকচোন এয়া মই এনেদৰে চাটনিৰ লগত পৰিৱেশন কৰিলোঁ লগতে হাজবেণ্ড আৰু ছোৱালীকো খাবলৈ দিলোঁ কেনেকুৱা হৈছে মিলি খাবলৈ বহুত টেষ্টি হৈছে মা ভাল হৈছে জুচি হৈছে কেনেকুৱা আছে খাবলৈ ভাল হৈছে এবাৰ এনেদৰে বনাই খাবচোন খুব সোৱাদ হয় খাবলৈ বনাই খাব নাপাহৰিব কিন্তু আজি যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে ফেচবুক পেজত চাই আছে তেনে মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই চুম থেংক ইউ বাই বাই